ডেভিছন জাৰ্মাৰ পৰীক্ষা ডেভিছন এণ্ড জাৰ্মাৰ এক্সপেৰিমেণ্ট ডেভিছন আৰু জাৰ্মাৰ দুজন বিজ্ঞানী তেওঁলোকে এটা পৰীক্ষা সম্পন্ন কৰিছিলে আৰু এই পৰীক্ষাটোৰ দ্বাৰা প্ৰমাণিত হৈছিলে যে ইলেক্ট্ৰন যি এবিধ কণা সেই ইলেক্ট্ৰনৰ কিন্তু কণা প্ৰকৃতিৰ লগতে তৰংগ প্ৰকৃতিও আছে। ইলেক্ট্ৰনৰ তৰংগ প্ৰকৃতি ডেভিছন জাৰ্মাৰ পৰীক্ষাৰ দ্বাৰা প্ৰমাণিত হৈছিলে। সেইখিনি সময়তে স্বতন্ত্ৰভাৱে জি.পি. থমছনে পোনপ্ৰথমে ইলেক্ট্ৰনৰ তৰংগ প্ৰকৃতি পৰীক্ষাগাৰত প্ৰমাণ কৰিছিল। কিন্তু ইয়াত আমি ডেভিছন জাৰ্মাৰ পৰীক্ষাটোৰ বিষয়েহে আলোচনা কৰিম। এতিয়া পৰীক্ষা বুলি কওঁতে পৰীক্ষাটো সম্পন্ন কৰিবলৈ কিছুমান সঁজুলি লাগিব, এটা ছেটআপ লাগিব। সেইখিনি ইয়াত দেখুওৱা হৈছে। ইয়াত এভ হৈছে এডাল ফিলামেণ্ট। এই ফিলামেণ্টডাল টাংষ্টেন ধাতুৰে তৈয়াৰী আৰু এই ফিলামেণ্টডাল কানেক্ট হৈ আছে এটা ল' ভল্টেজ বেটাৰীৰ লগত। এই হৈছে এটা চুঙা। এই চুঙাটো পজিটিভ পটেঞ্চিয়েলত আছে, ধনাত্মক বিভৱত এই চুঙাটো ৰখা হৈছে। এই চুঙাটোৰ বিভৱটো আমি কম বেছি কৰিব পাৰোঁ, বিভৱটো আমি বঢ়াব পাৰোঁ আৰু চুঙাটোত এটা বিন্ধা আছে। এইটো হৈছে নিকেল স্ফটিক, নিকেল ক্ৰিষ্টেল, আৰু এয়া হৈছে বৃত্তাকাৰ স্কেল এপাত। এই স্কেল পাতত এটা সংগ্ৰাহক আৰু এটা গেলভেনোমিটাৰ কানেক্ট হৈ আছে। এই সংগ্ৰাহকটোক ইয়াক ডিটেক্টৰ বুলি ইয়াত কোৱা হৈছে। লগতে এটা গেলভেনোমিটাৰ আছে। গেলভেনোমিটাৰৰ কাম আমি জানো, প্ৰবাহ জুখিবলৈ গেলভেনোমিটাৰ ব্যৱহাৰ কৰা হয়। আৰু এই গোটেই পৰীক্ষাটো, এই ছেটআপটো বায়ুশূন্য প্ৰকোষ্ঠ তাত কৰা হৈছে। বায়ুশূন্য প্ৰকোষ্ঠ মানে এই যিটো ঘেৰ দেখা পাইছে য'ত এই সঁজুলিবিলাক ৰখা হৈছে, ইয়াত বায়ু শূন্য। তাৰমানে এই চেম্বাৰটো ভেকুৱাম চেম্বাৰ। ফিলামেণ্ট থকা এই অংশটোক কোৱা হৈছে ইলেক্ট্ৰন গান বুলি। ইলেক্ট্ৰন গান, তাৰমানে এই অংশৰ পৰা ইলেক্ট্ৰনটো নিৰ্গত হ'ব। তাপ আয়নীয় নিৰ্গমনৰ কথা আপোনালোকে পাইছিলে। তাপ আয়নীয় নিৰ্গমনত কি হয়? যেতিয়া ধাতু এটা গৰম হয়, তাৰ পৰা ইলেক্ট্ৰনবিলাক নিৰ্গত হয়। এই ফিলামেণ্টডালৰ মাজেৰে যেতিয়া প্ৰবাহ চালিত হ'ব, এই ফিলামেণ্টডাল গৰম হ'ব আৰু এই ফিলামেণ্টডালত এটা প্ৰলেপ দিয়া আছে। সেইটো হৈছে বেৰিয়াম অক্সাইডৰ এটা প্ৰলেপ, মানে বেৰিয়াম অক্সাইডেৰে এই ফিলামেণ্টডাল কোটেড কৰা আছে। যেতিয়া এই ফিলামেণ্টডালৰ মাজেৰে প্ৰবাহ চালিত হ'ব, যিহেতু এটা বেটাৰীৰ লগত কানেক্ট হৈ আছে, ফিলামেণ্টডাল গৰম হ'ব আৰু বেৰিয়াম অক্সাইডৰ পৰা ইলেক্ট্ৰনবিলাক নিৰ্গত হ'ব। যিহেতু ফিলামেণ্টডাল বেৰিয়াম অক্সাইডেৰে কোটেড কৰা আছে, বেৰিয়াম অক্সাইডৰ প্ৰলেপ দিয়া আছে ফিলামেণ্টডালত, গতিকে ইলেক্ট্ৰনবিলাক নিৰ্গমন হ'ব বেৰিয়াম অক্সাইডৰ পৰাহে। নিৰ্গত হৈ পেলাই মই কৈছিলোঁৱে যে এই চুঙাটো, যাক এৰে চিহ্নিত কৰা আছে, এই চুঙাটো পজিটিভ পটেঞ্চিয়েলত আছে। ইলেক্ট্ৰনবিলাক হৈছে ঋণাত্মক, নিগেটিভ। চ' সি যেনি তেনি নগৈ পেলাই এই চুঙাটোৰ দিশে আগবাঢ়িব আৰু চুঙাটোত এটা বিন্ধা আছে, গতিকে সেই বিন্ধাৰ মাজেৰে সি আগবাঢ়ি যাব। অসংখ্য ইলেক্ট্ৰন ওলাব, ইলেক্ট্ৰন গানৰ পৰা অসংখ্য ইলেক্ট্ৰন বাহিৰ হ'ব। তাৰমানে আমি এইটো ক'ব পাৰোঁ ইলেক্ট্ৰনৰ এটা সোঁত বব। গতিকে ইলেক্ট্ৰনৰ সোঁতটোকে ইয়াত ইলেক্ট্ৰন ৰশ্মি বুলি কোৱা হৈছে। এই ইলেক্ট্ৰনবিলাক এই চুঙাটোৰ যি বিন্ধা আছে, এই বিন্ধাৰ মাজেৰে পাৰ হৈ যাব। পাৰ হৈ পেলাই যিটো নিকেল ক্ৰিষ্টেল ইয়াত ৰখা হৈছে, তাত খুন্দা মাৰিবগৈ। এইটো নিকেলৰ টাৰ্গেট বুলি কোৱা হৈছে, কাৰণ ইলেক্ট্ৰনটোৰ কাৰণে নিকেল ক্ৰিষ্টেলটো ইয়াত টাৰ্গেট নিচিনা হৈ আছে, কাৰণ ই গৈ পেলাই তাতে খুন্দা মাৰিবগৈ। আৰু এই নিকেল ক্ৰিষ্টেলটোত যাতে ই খুন্দা মাৰে ইলেক্ট্ৰনটোৱে, সেইকাৰণেতো আমি ইয়াত ৰাখিছোঁ। গতিকে এই নিকেল ক্ৰিষ্টেলটো হৈছে ইলেক্ট্ৰন ৰশ্মিৰ কাৰণে
এটা টাৰ্গেট, তাৰ খুন্দা মৰাৰ লক্ষ্যস্থান এইটো। ইলেক্ট্ৰন ৰশ্মিটো চুঙাটোৰ মাজেৰে আহি নিকেল ক্ৰিষ্টেলটোত খুন্দা মাৰিলে। খুন্দা মৰাৰ পাছত কি হ'ব? এই ইলেক্ট্ৰন ৰশ্মিটো বিচ্ছুৰিত হ'ব। ইলেক্ট্ৰন ৰশ্মিটো নিকেল টাৰ্গেটত খুন্দা মৰাৰ পাছত এই বৃত্তাকাৰ স্কেল পাতত আহি পৰিবহি। আৰু যিহেতু ইয়াত কি আছে, এটা ডিটেক্টৰ আছে, ই ডিটেক্ট কৰিব যে এই ইলেক্ট্ৰন ৰশ্মিটোৰ প্ৰাবল্য কিমান। এই ডিটেক্টৰটো এই বৃত্তাকাৰ স্কেল পাতৰ ওপৰত ঘূৰি থাকে। যেতিয়া বেলেগ বেলেগ কোণত বিচ্ছুৰিত হোৱা ইলেক্ট্ৰন ৰশ্মিটো আহি এই স্কেল পাতত পৰেহি, তেতিয়া ডিটেক্টৰটোৱে ইলেক্ট্ৰন ৰশ্মিটোৰ প্ৰাবল্যটো জুখি ৰাখে। এতিয়া এই ডায়েগ্ৰামটোত থিতা হৈছে নিকেল টাৰ্গেটটোত যিটো ইলেক্ট্ৰন ৰশ্মি গৈ পৰিছেগৈ, সেইটোক আমি আপতিত ৰশ্মি বুলি ক'ব পাৰোঁ। আপতিত ৰশ্মি, আৰু এইটো হৈছে বিচ্ছুৰিত ৰশ্মি। আপতিত ৰশ্মি আৰু বিচ্ছুৰিত ৰশ্মিৰ মাজৰ কোণ, সেইটোৱে হৈছে থিতা। এতিয়া ডিটেক্টৰৰ সহায়ত বিচ্ছুৰিত ৰশ্মিৰ প্ৰাবল্যটো জোখা হয়। আৰু এই যে স্কেল পাত, এই স্কেল পাতৰ সহায়ত কোণৰ মানটো জোখা হয়। বিচ্ছুৰণ কোণ থিতাটো জোখা হয়। এতিয়া যদি আমি এখন তালিকা বনাওঁ, তালিকাখনত এফালে থাকিব থিতা, এফালে থাকিব আই, প্ৰাবল্য। এনেকুৱা এখন তালিকা আমি বনাব পাৰোঁ। বিচ্ছুৰণ কোণ, থিতা মানে হৈছে বিচ্ছুৰণ কোণটো, কিমান কোণত বিচ্ছুৰিত হৈছে ইলেক্ট্ৰন ৰশ্মিটো, আৰু আই মানে হৈছে সেই ইলেক্ট্ৰন ৰশ্মিটোৰ, সেই বিচ্ছুৰিত ইলেক্ট্ৰন ৰশ্মিটোৰ প্ৰাবল্য। মানবিলাক বহুৱাই আমি এখন তালিকা পামগে। এতিয়া ইয়াত কি কৰিছে, বেলেগ বেলেগ ভল্টেজৰ কাৰণে থিতা আৰু আই মানবিলাক টুকি ৰাখিছে। 44 ভল্টেজৰ পৰা 68 ভল্টেজলৈকে যেতিয়া বহালে, তেতিয়া এটা সাংঘাতিক কথা দেখা পোৱা গ'ল। প্ৰথমে 44 ভল্টেজ দিলে, তাৰপৰা 45 ভল্টেজ, 46 ভল্টেজ, তেনেকৈ ভল্টেজটো 68লৈকে বঢ়াই গৈ আছে। যিটো ভল্টেজ এপ্লাই কৰিছে সেইটো 44 ভল্টৰ পৰা বঢ়াই বঢ়াই 68 ভল্টলৈকে নিয়া হৈছে। আৰু থিতা আৰু আই মানবিলাকো লক্ষ্য কৰা হৈছে। প্ৰথমে 44 ভল্টৰ কাৰণে থিতা আই সেইবিলাক মান টুকি ৰাখিছে। 45 ভল্টৰ কাৰণে থিতা আইৰ মানবিলাক কিমান হ'ব, 46ৰ কাৰণে। ভল্টেজৰ মানটো বঢ়াই বঢ়াই নি থাকোঁতে দেখা পালে যে 54 ভল্ট যেতিয়া এপ্লাই কৰা হয়, তেতিয়া বিচ্ছুৰিত ইলেক্ট্ৰন ৰশ্মিৰ প্ৰাবল্য মেক্সিমাম হয়। আই মেক্সিমাম হৈ পৰে 54 ভল্টত। আৰু তেতিয়া বিচ্ছুৰণ কোণটো হয় 50 ডিগ্ৰী। 54 ভল্টত বিচ্ছুৰণ কোণটো হয় 50 ডিগ্ৰী, আৰু বিচ্ছুৰিত ইলেক্ট্ৰন ৰশ্মিৰ ইণ্টেনচিটি হয় মেক্সিমাম, সৰ্বোচ্চ। তাৰপাছত 55 ভল্ট, 56 ভল্ট, যেতিয়া আকৌ ভল্টেজটো বঢ়াই গৈ থাকে, তেতিয়া দেখে যে ইণ্টেনচিটি আকৌ কমি গুচি যায়। তাৰমানে গ্ৰাফত যদি এতিয়া বঢ়োৱা যায় মানবিলাক, তেতিয়া এনেকুৱা এডাল গ্ৰাফ পোৱা যাব। 54 ভল্টত মেক্সিমাম হৈ গৈছিলে, তাৰ পৰা কমে, আকৌ বাঢ়ে, আকৌ কমে, আকৌ বাঢ়ে। আৰু এইফালেও ঠিক তেনেকুৱাই হয়। যেতিয়া 44 ভল্টৰ পৰা বঢ়াই বঢ়াই গৈ আছে, তেতিয়াও এনেকুৱাই দেখা গৈছিলে। এই যিটো পিক, উচ্চমানটো পায় 54 ভল্টত। 54 ভল্টত উচ্চ মান এটা পায়। 44 ভল্টৰ পৰা 68 ভল্টলৈকে ভল্টেজটো চেঞ্জ কৰা হৈছিলে। 54 ভল্টত পোৱা গ'ল এটা সৰ্বোচ্চ মান, প্ৰাবল্যৰ এটা সৰ্বোচ্চ মান পোৱা গৈছিলে।
এইডালক কোৱা হয় চেণ্ট্ৰেল মেক্সিমাম, কেন্দ্ৰীয় সৰ্বোচ্চ তীব্ৰতা। তাৰপিছত এইটো হ'লগৈ ফাৰ্ষ্ট মিনিমাম, এইফালে এইটো ফাৰ্ষ্ট মিনিমাম আৰু এইফালে এইটো ফাৰ্ষ্ট মিনিমাম। এইটো হৈছে ফাৰ্ষ্ট মেক্সিমাম আৰু এইফালে এইটো ফাৰ্ষ্ট মেক্সিমাম। তাৰমানে এই চেণ্ট্ৰেল মেক্সিমামডালৰ আপুনি সোঁফালে গ'লেও ফাৰ্ষ্ট মিনিমাম পাব, তাৰপিছত ফাৰ্ষ্ট মেক্সিমাম পাব। এই চেণ্ট্ৰেল মেক্সিমামডালৰ বাওঁফালে আহিলেও আপুনি ফাৰ্ষ্ট মিনিমাম পাব, ফাৰ্ষ্ট মেক্সিমাম পাব। এই পেটাৰ্ণটো অপৱৰ্তনতহে দেখা পোৱা গৈছিলে। এতিয়া এই যিটো পেটাৰ্ণ পোৱা গৈছে, এই পেটাৰ্ণটো আচলতে অপৱৰ্তন চানেকি বুলি কোৱা হয়। ডিফ্ৰেকশ্যন পেটাৰ্ণ হয় এইটো, নহ'লে এইবোৰ মেক্সিমাম মিনিমাম এইবিলাক আমি নাপালোহেঁতেন। তাৰমানে ইয়াত যিবোৰ মেক্সিমাম মিনিমাম এইবিলাকৰ কথা আহিছে, এইবিলাক অপৱৰ্তন চানেকিতহে পোৱা যায়, দেখা পোৱা যায়। চ' এতিয়া ইলেক্ট্ৰনটোৰ তাৰমানে তৰংগ প্ৰকৃতি থাকিব লাগিব। তৰংগ প্ৰকৃতি নাথাকিলে এনেধৰণৰ পেটাৰ্ণ আমি কেতিয়াও নাপাওঁ। এই পৰীক্ষাটোৰ পৰা এইটো কথাই সিদ্ধান্ত লোৱা হৈছিলে যে ইলেক্ট্ৰনৰ তৰংগ প্ৰকৃতি আছে। যদি ইলেক্ট্ৰনৰ তৰংগ প্ৰকৃতি নাথাকিলহেঁতেন, যদি ইলেক্ট্ৰন কেৱল এটা কণাহে হ'লহেঁতেন, তেতিয়াহ'লে এনেধৰণৰ অপৱৰ্তন চানেকি আমি কেতিয়াও নাপাওঁ। ইলেক্ট্ৰনৰ তৰংগ প্ৰকৃতি আছে, ৱেভ নেচাৰ আছে, যাৰ কাৰণেই অপৱৰ্তন চানেকি পোৱা গৈছিলে, ডিফ্ৰেকশ্যন পেটাৰ্ণটো পোৱা গৈছিলে। আৰু এই পৰীক্ষাৰ পৰা ইলেক্ট্ৰনৰ তৰংগ দৈৰ্ঘ্যৰ মানটো জোখা হৈছিলে আৰু পোৱা গৈছিলে লেমডা ইকুৱেল 0.165 নেন'মিটাৰ। এইটো পৰীক্ষাৰ পৰা পোৱা গৈছিলে, এই মানটো পৰীক্ষা কৰি পেলাই পোৱা গৈছিলে, এক্সপেৰিমেণ্টেলি পোৱা গৈছিলে এই মানটো। কিন্তু ডিবয়েওতো আমাক এটা ফৰ্মুলা দিছিলে। এতিয়া সেই ফৰ্মুলাটো ব্যৱহাৰ কৰিলে আমি এই মানটো পাম নে নাই, লেমডা ইকুৱেল 0.165 নেন'মিটাৰ। যদি পাওঁ তেতিয়াহ'লে এই পৰীক্ষাটোৱে ডিবয়ে যিটো হাইপথেচিছ, ডিবয়ে যিটো আমাক ফৰ্মুলা দিছিলে, সেইটো শুদ্ধ বুলি প্ৰতিপন্ন কৰিব পৰা যাব। এতিয়া ভল্টেজটো কিমান এপ্লাই কৰিছে, 54 ভল্ট। এতিয়া 54 ভল্টৰ কাৰণে লেমডাটো কিমান হ'ব আমি সেইটো চাওঁ। এতিয়া ডিবয়ে যিটো হাইপথেচিছ, তাত কোৱা হৈছিলে লেমডা ইকুৱেল h বাই p, আৰু যদি আমাক ভল্টেজ দিয়া থাকে তেতিয়াহ'লে লেমডা ইকুৱেল 1.227 বাই √v নেন'মিটাৰত আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰোঁ। এতিয়া ইয়াতো ভল্টেজটো আমাক দিয়া আছে, ভল্টেজটো আমি পাইছোঁ, চ' v ইকুৱেল 54 ভল্ট। গতিকে 54 ভল্টৰ কাৰণে যেতিয়া আমি উলিয়াম, তেতিয়া আমি লেমডাটো পামগৈ লেমডা ইকুৱেল 0.167 নেন'মিটাৰ। ডিফাৰেঞ্চটো অকল এই 7টোতহে আছে। তাৰমানে ইয়াত পোৱা গৈছে এক্সপেৰিমেণ্টেলি 0.165 নেন'মিটাৰ, আৰু যিটো ডিবয়ে ফৰ্মুলা, সেই ফৰ্মুলা অনুসৰি পোৱা গৈছিলে 0.167 নেন'মিটাৰ। এতিয়া থিয়ৰিটিকেলি যিটো মান পোৱা গৈছে আৰু এক্সপেৰিমেণ্টেলি যিটো মান পোৱা গৈছে, দুইটা মানৰ মাজত ডিফাৰেঞ্চ নাই। ইয়াত কোৱা হৈছে যে দুইটা মান সুন্দৰভাৱে মিলি গৈছে। গতিকে ডেভিছন জাৰ্মাৰৰ এই পৰীক্ষাই স্পষ্টভাৱে প্ৰমাণ কৰিলে যে ইলেক্ট্ৰনৰ তৰংগ প্ৰকৃতি আছে আৰু ডিবয়ে সমীকৰণটো শুদ্ধ। দুটা কথা, এটা হৈছে ইলেক্ট্ৰনৰ তৰংগ প্ৰকৃতি আছে, কাৰণ ইলেক্ট্ৰন ৰশ্মিটোৰ কাৰণে অপৱৰ্তন চানেকি আমি পালোঁ। গতিকে ইলেক্ট্ৰনৰ তৰংগ প্ৰকৃতি আছে আৰু ডিবয়ে সমীকৰণটো শুদ্ধ। পাছত বিভিন্ন পৰীক্ষা কৰা হৈছিলে। ডি ছিদ্ৰ পৰীক্ষাটো ইলেক্ট্ৰনৰ তৰংগ প্ৰকৃতিৰ কথা গম পোৱা গৈছিলে। আৰু এটা পৰীক্ষা, এই পৰীক্ষাটোৰ কথা ইয়াত উল্লেখ কৰিছে, আয়ডিন অণুৰ ওপৰত এটা পৰীক্ষা কৰিছিলে, তাতো সমাৰোপণ প্ৰতি পোৱা গৈছে। তাৰমানে এতিয়া আমি এইটো ক'ব পাৰোঁ যে কণাবিলাকৰ তৰংগ প্ৰকৃতি আছে।